ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ACSLC ফাইনেল পৰীক্ষা 2025ত আহিবলগীয়া ৰচনাৰ ওপৰত। ইয়াৰ পৰা যিবোৰ ৰচনা আহিব তোমালোক সকলোৱে চিন্তি ৰাখা আৰু এইকেইটা শিকিবাই। যদি কাৰোবাৰ তাত নাই তেতিয়াহ'লে কমেণ্টত লিখি দিবা কোনটো ৰচনা তোমালোকৰ লাগে, মই PDF দিয়াৰ ব্যৱস্থা কৰিম। এতিয়া আমি ভিডিঅ'টোৰ ফালে আগবাঢ়িম। তোমালোকে ভালকৈ চাবা ৰচনাকেইটা। পৰীক্ষাত ইয়াৰ পৰা তোমালোকৰ কমন থাকিবই, গতিকে কোনো চিন্তা নকৰাকৈ শিকি যোৱা। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়া, অন্যথা নতুন ভিডিঅ' নাপাবা। প্ৰথম ৰচনাটো হৈছে অসমৰ প্ৰাকৃতিক সম্পদ। অসমৰ প্ৰাকৃতিক সম্পদ কিমান প্ৰকাৰৰ আছে, প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা, কেনেকৈ ইয়াৰ সংৰক্ষণ কৰিব পাৰি আৰু কোনবিলাক প্ৰাকৃতিক সম্পদ কি কাৰণত নোহোৱা হৈ গৈ আছে, ইমানখিনি পইণ্ট তোমালোকে এই ৰচনাটোত শিকিব লাগিব। তেতিয়াহ'লে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। তোমালোকে ভালকৈ, যদি কাৰোবাৰ তাত ৰচনাটো আছে তেতিয়াহ'লে মোক দেখুৱাবও পাৰা বা তোমালোকে পঢ়ি ল'বা। দ্বিতীয় ৰচনাটো হৈছে তোমাৰ প্ৰিয় সাহিত্যিক। তোমাৰ প্ৰিয় সাহিত্যিক বুলি ক'লে কোনজন ব্যক্তিক তুমি প্ৰিয় বুলি ক'বা, তেওঁৰ ৰচনাৰাজি আৰু কৰ্মজীৱনৰ ওপৰত লিখিবা আৰু তেওঁ কিয় তোমাৰ প্ৰিয়, কিয় তেওঁক তুমি প্ৰিয় বুলি কৈছা, এই বিষয়ে তুমি লিখিব লাগিব। তাৰপিছত তুমি সামৰণি দিব লাগিব। এই গোটেইখিনি কথা এই ৰচনাটিত থাকিব লাগিব। 3 নম্বৰত আছে গ্ৰন্থমেলা। সদ্যহতে হৈ গৈছে গ্ৰন্থমেলা, আৰু গ্ৰন্থমেলা কি, কিয় পতা হয়, ইয়াৰ প্ৰয়োজনীয়তা কি, গ্ৰন্থমেলাই সমাজত কেনেকুৱা ধৰণৰ বাতাবৰণৰ সৃষ্টি কৰে, ইত্যাদিবিলাক বিষয় তোমালোকে সোমাই ধুনীয়াকৈ ৰচনাটো লিখিবা। গ্ৰন্থমেলাৰ ৰচনাটো এইবাৰ কিন্তু বহুত ইম্পৰ্টেণ্ট আছে, কোনেও যাতে এইটো বাদ নিদিয়া এনেকৈ শিকিবা, সকলোৱে শিকিবা। কিন্তু 4 নম্বৰত তোমালোকৰ কাৰণে এটা বাছি দিছোঁ, তোমাৰ জীৱনৰ লক্ষ্য। জীৱনৰ লক্ষ্যৰ কিয় প্ৰয়োজন, তোমাৰ জীৱনৰ লক্ষ্য কি, সেই লক্ষ্যত উপনীত হ'বলৈ তুমি কি কি কৰিব লাগিব বা কি কি কৰি আছা সেইখিনি লিখি তাৰপিছত সামৰণি দিবা। তোমাৰ জীৱনৰ লক্ষ্যটো সম্পূৰ্ণকৈ থিৰাং কৰিছা তোমালোকে, আগলৈ কি পঢ়িবা, কেনেকৈ আগবাঢ়ি যাবা, এই গোটেই কথাখিনি তোমালোকে এই ৰচনাত লিখিব লাগিব। তেতিয়াহ'লে তোমালোকে সম্পূৰ্ণ নম্বৰ পাব পাৰিবা। তাৰপিছত 5 নম্বৰত আছে অসমৰ কুটীৰ শিল্প। অসমৰ কুটীৰ শিল্পৰ বিষয়ে তোমালোকে জানিব লাগে, যিহেতু এইটো অসমৰ এটা গৌৰৱ। গতিকে অসমৰ কুটীৰ শিল্পৰ ওপৰত ৰচনা এইবাৰ কিন্তু বহুত ইম্পৰ্টেণ্ট আছে, তোমালোক সকলোৱে শিকিবা। কুটীৰ শিল্প কি কি কৰা হয়, কেনেকৈ কৰা হয়, বৰ্তমান কিয় কমি গৈ আছে, মানে সমস্যাবিলাক কি কি, এই আটাইবিলাক বিষয় তোমালোকে ধ্যানত ৰাখিব লাগিব আৰু তেনেকৈ লিখিব লাগিব। 6 নম্বৰত আছে পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। এইটো টাইপিঙত অলপ মিষ্টেক হৈছে, তোমালোকে নধৰিবা। এইটো হ'ব পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ। পৰিৱেশ কি, কিয় প্ৰদূষণ হয় আৰু ইয়াক কেনেকৈ, এই পৰিৱেশ প্ৰদূষণ কেনেকৈ ৰোধ কৰিব পাৰি, তাৰমানে প্ৰতিকাৰ কি, এই বিষয়ে তোমালোকে বহলাই আলোচনা কৰিব লাগিব। পৰিৱেশ প্ৰদূষণ হোৱাৰ ফলত আমি কেনেকুৱা সমস্যা ভোগ কৰি আছোঁ এইবিলাক লিখিব লাগিব। 7 নম্বৰত দিয়া হৈছে অসমৰ নিবনুৱা সমস্যা। এইটো এটা কিন্তু ডাঙৰ সমস্যা, ইয়াৰ ওপৰত ৰচনা আগতেও আহিছে আৰু এতিয়াও আহিব, সম্ভাৱনা পূৰ্ণ মাত্ৰায় আছে। গতিকে তোমালোকে ভালকৈ শিকিবা। এইটো ৰচনা তোমালোকৰ পৰীক্ষাত কমন থাকিব পাৰে, ইয়াৰ পৰাতো তোমালোকৰ পৰীক্ষাত কমন থাকিবই। গতিকে সকলোৱে ভালকৈ শিকিবা এইকেইটা ৰচনা। নিবনুৱা সমস্যাৰ ফলত অসমৰ অৰ্থনৈতিক দিশত কি কি সমস্যাৰ সৃষ্টি হৈ আছে এইবিলাক ধুনীয়াকৈ লিখিবা। তাৰপিছত 8 নম্বৰত দিয়া হৈছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ওপৰত তোমালোকে ৰচনা লিখিবা। ৰচনাটো লিখোঁতে আৰম্ভণিটো লিখিবাই, তাৰপিছত ঋতু অনুপাতে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা হয়, বৰ্ষা ঋতুত কেনেকুৱা থাকে, শীত ঋতুত কেনেকুৱা থাকে, এই আটাইবিলাক কথা তোমালোকে পুংখানুপুংখকৈ লিখিবা। ৰচনাৰ নম্বৰ যিহেতু 8 থাকিব, গতিকে ধুনীয়াকৈ বহল আলোচনা কৰিব লাগিব, ধুনীয়াকৈ লিখিবা। লাষ্ট 9 নম্বৰ ছাত্ৰ জীৱনত
খেল ধেমালিৰ প্ৰয়োজনীয়তা এই ৰচনাটো তোমালোকে শিকিবা বহুকেইখন জিলাৰ প্ৰি ফাইনেলত আহিছে ৰচনাটো এই ৰচনাটো বহুত ইম্পৰ্টেণ্ট ইয়াত যিবিলাক ৰচনা বাছনি কৰি দিয়া হৈছে বিশেষকৈ প্ৰি ফাইনেলৰ কুৱেশ্যন পেপাৰৰ ওপৰত আৰু আগতে অহা ৰচনাবিলাকৰ ওপৰত ধ্যান ৰখা হৈছে গতিকে সকলোৱে ইয়াৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবা এইকেইটা ৰচনা তোমালোকে শিকিবা ধন্যবাদ